বৰমা বৰমা ৰ'দ লৈছে হ'বলা। এইবাৰ বিহুতো বাবাদা ঘৰলৈ নাহিলে যে। চহৰলৈ গৈ গাঁৱৰ ঘৰখনলৈ পাহৰিয়ে থাকিলে নি? ঘৰত যে মাক এগৰাকী এৰি থৈ গৈছিলে, কি বাবাদাই পাহৰিলেই নেকি বাৰু বিয়া বাৰু পাতি? সঁচাকৈ দেই, ময়োতো বিয়া বাৰু পাতিলো। কতা মই দেখোন মোৰ ঘৰখন, মোৰ গাঁওখন, মোৰ মৰমৰ মা দেউতাহালক পাহৰা নাই। বাবাদা বাৰু এনেকুৱা কিয় হ'ব লাগে? আপুনি আহিব বুলি কৈছিলে নহয়, মই ভালেই পাইছিলো। বোলো বাবাদাক এইবাৰ লগ পাম আৰু। কতা নাহিলেই দেখোন, মোৰ যাবৰে সময় হ'ল। আজি মই যামগৈ বৰমা। সেইকাৰণে ওলাই আহিলো আৰু আপোনাক দেখি পেলাই মাত এষাৰ লগালো। হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। মই বাৰু চহৰত যদি বাবাদাক লগ পাওঁ মই ক'ম বাৰু। ময়ো চহৰতেই থাকোঁ নহয়। মই তথাপিতো গাঁৱৰ ঘৰখনলৈ পাহৰা নাই। বিহুৱে সংক্ৰান্তিয়ে মই আহিয়ে থাকোঁ। কিন্তু বাবাদাহে নাহে দেই। গাঁৱৰ মানুহৰ মুখে মুখে মই শুনিছোঁ। কিয় এনেকুৱা কৰিছে বাৰু? বিয়া পাতি বাবাদা বহুত সলনি হৈ গ'ল দেই। এৰা কিনো ক'ম আৰু তাৰ বিষয় লৈ। সি সঁচাকৈ বিহুটোতো বাৰু মাকজনীলৈ মনত নপৰিলেনে? মই কেনেকৈ আছোঁ, কি খাইছোঁ, কি কৰিছোঁ, তাৰ বাৰু এবাৰো সুধিবলৈ মনত নপৰেনে? কিনো ক'ম আৰু। তাক যদি লগ পাওঁ কবি যে মাৰক শেষবাৰৰ বাবে চাই যাবলৈ কবি। এই ঠাণ্ডা দিনত কেনেকৈ কটাইছোঁ মইহে জানো। বৰ ঠাণ্ডা পৰিছে এইকেইদিন। ৰ'দ লৈ লৈ যেনে তেনে জুই পুৰাই মেলি তেনেকৈ থাকোঁ। কম্বল কেইখনো ফাটিছে। তাক লগ পালে কবিচোন মোলৈ কম্বল এখন দি পঠিয়াবলৈ। এই জাৰত নহ'লে মাৰৰ মৰা মুখখন দেখিবলৈ পাবি বুলি লগ পালে কবিচোন তাক ঐ। হ'ব দিয়ক বৰমা, মই লগ পালে বাৰু বাবাদাক ক'ম। আপুনি চিন্তা নকৰিব। খালি ভালে কুশলে থাকক, সেইটোৱেই লাগে আমাক। হ'ব দে, যা যা বোপাই, ভালে কুশলে থাকিবি যা। যিদিনাখনিয়ে বাপেক ঢুকাইছে সেই দিন ধৰি মই তাক বুকুৰ মাজত সুমুৱাই লৈ লোকৰ ঘৰত কাম বন কৰি মেলি তাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰালোঁ। এতিয়া সি মাকজনীলৈ বাৰু মনতো নপৰেনে তাৰ? বিয়া বাৰু পাতিলি বাৰু ঠিকেই আছে, নিজৰ পচন্দত পাতিলি। মই তাক ক'বলগীয়া একোৱেই নাই। কিন্তু তথাপিতো তোৰ এবাৰো এই জন্ম দিয়া মাজনীলৈ মনত নপৰেনে? বিহুটো আহিলেই মোৰ যে বিহু নহয় বৰ বিষ হৈ পৰে। পিঠা পনা খুন্দো কাৰ বাবে? সি আহিব বুলিয়েই মই সকলো কৰোঁ। সি নাহিলে মই ইমান দুখ পাইছোঁ। গাঁৱৰ প্ৰতি ঘৰ ল'ৰা দূৰত থাকে যদিও সকলো আহিছে, একমাত্ৰ মোৰ ল'ৰাটোহে নাই। সি কিয় তেনেকুৱা কৰিছে বাৰু? মই কি ভুল কৰিলোঁ? ভগৱানে মোৰ কপালত এয়াই লিখি পঠিয়াইছে নেকি? সি মাকৰ দুখ বুজি পোৱা নাই। মই এই ঠাণ্ডাত কেনেকৈ জীয়াই আছোঁ তাৰ বাৰু এবাৰো চাবলৈ মন যোৱা নাইনে? মই কি কৰোঁ বাৰু? মই এই ঠাণ্ডাত বৰ কষ্ট পাইছোঁ। ঘৰটো ভাগি ছিগি গৈছে। ৰাতি হ'লে বতাহ ফেৰ ফেৰকৈ সোমাই। কম্বল কেইখনো মানে নোহোৱা হৈ গৈছেগৈ, ফাটি গৈছে। সেইদিনাখনি এখন কম্বল যেনে তেনে ধুইছিলোঁ, সেইখনো ফিচিকি গোটেই। তাকো চিলাই মেলি লৈ গাত লৈ থাকোঁ। ঠাণ্ডা মৰক, তথাপিতো ঠাণ্ডা নমৰে। এনেকুৱা ল'ৰা জন্ম দিয়াতকৈ নিদিয়াই ভাল আছিলে দেই। কি কৰোঁ বাৰু মই? কেনেকৈ আছোঁ তাৰ এবাৰো মনত পৰা নাইনে? হেৰি দেখিছেনে আপুনি যোৱাৰে পৰা মোৰ কিমান আলৈ এঠানি হৈছে। আপোনাৰ ওচৰলৈ মোকো লৈ যাওকচোন, মই আৰু থাকিব নোৱাৰোঁ আৰু। কি ল'ৰা তুলিলোঁ মই খুৰীদি, খুৰীদি, কোননো? আছো না, ভিতৰলৈকে সোমাই ৰূপালী, বহিছোঁ না। নহা মানুহ আহিলি দেখোন আমাৰ ঘৰলৈ। আইঐ দেহি, খুৰীকে কথাবোৰ কৈছে শুনাচোন। মই যেন কোনোদিনে অহাই নাই। কেলে আপোনাৰ দেখোন খবৰ খাতি লওঁৱেই মই। আপুনি আগফালে বহি থাকে, মই এইফালেদি গ'লে দেখোন আপোনাৰ খা খবৰ সুধিয়ে যাওঁ। কি যে কয় আৰু দেই। সেইবোৰ কথা বাদ দিয়ক। এই সেইদিনাখনি উৰুকা আগদিনাৰ মানে আমাৰ এইটো ফিচাৰীটো মাৰিছিলে যে, সেইদিনাখনি আপোনাক মাছ দিবলৈ নহ'লে। আজি আকৌ ফিচাৰীটো মাৰিলে। মই বোলো নহয়, আজি মই খুৰীটিক মাছ এটা দি থৈ আহিবগৈ লাগিব। সেইদে বুলিহে হাতত এই মাছটো লৈ পেলাই আহিছোঁ। লওক, আপুনি ধুনীয়াকৈ বনাই খাব। ইমান ডাঙৰ মাছ, দেখি ভালেই লাগি গৈছে পাই। বহুদিনৰ মূৰত দেখিছোঁ। বহুদিন খোৱাও নাই। সেইদিনাখনি সেই ভোজত খাইছিলোঁ। তাৰপাছত মাংস আনি দিয়া মানুহো নাই, কোনে আনি দিব? খাওঁ বুলি ক'লেও পইচা পাতিয়ে হাতত নাথাকে। বৰ ভাল কাম কৰিলি ৰূপালী, তই যে মোক এইটো আনি দিলি। আজি মই ধুনীয়াকৈ বনাই খাম। কিন্তু মনটো দুখে লাগিছে কিন্তু মনটো বৰ দুখ লাগিছে জাননে? বাবাই এইবোৰ মাছ খাই বৰ ভাল পাইছিলে। সি অহা হ'লে আজি লগে ভাগে এসাঁজ খাব পাৰিলোহেঁতেন। বিহুটো বুলিও নাহিলে। মই বিহুত আহিব বুলি ভাবিছিলোঁ। অতদিনে নাহিলেই।
বিহুত আহিব বুলি মই অতি আকাৰে বাট চাই আছিলোঁ, কিন্তু বিহুটোতো সি নাহিলে। মোৰ মনটো বৰ দুখ লাগিছে জাননে ৰূপালী। গাঁৱৰ সকলোবোৰ ল'ৰা আহিছে, ছোৱালী আহিছে, আমাৰ সিহে বাৰু আহিবলৈ নেদেখেনে? চাচোন, মোৰ সঁচাকৈ বৰ দুখ লাগিছে অ'। কি কৰোঁ বাৰু মই? তাকেতো অ' খুৰীটি, কিনো ক'ম আৰু। তাৰ বাৰু এবাৰো মনত পৰা নাই নে আপোনালৈ? ক'বলৈ ভাষাই নাই, কি বুলি কৈনো আপোনাক মই বুজাম। জানো ৰূপালী, ইমান ঠাণ্ডা পৰিছে। দিনত হ'লে সেই ৰ'দতে বহি থাকোঁ, ৰাতিয়ে জুইকুৰা ধৰি পেলাই জুইৰ ওচৰতে বহি থাকোঁ। ৰাতি টোপনিয়েই নাহে, কম্বল কেইখনো ফাটিলে, বৰ ঠাণ্ডা পাওঁ। ইফালে ঘৰটোও দেখিছনে নাই, যেনিয়ে তেনিয়ে ফুটা হৈছে। টিঙো সেইদিনাখনি যে শিল বৰষুণ দিছিলে, সেই শিল বৰষুণতে টিংবোৰো ফুটিলে। ওপৰেদিও সেৱা সোমাই, বেৰৰ কাষে ফুটাই চুটাই যেনিয়ে তেনিয়ে মুঠতে হাৱাই সোমাই অ', বতাহেই সোমাই। ৰাতি ঠক ঠককে কঁপি থাকোঁ, শুবই নোৱাৰোঁ জাননে। সঁচাকৈ এনেকুৱা ল'ৰা জন্ম দিয়াতকৈ নিদিয়াই ভাল। বৃদ্ধ সময়তহে ল'ৰা ছোৱালীক কাষত লাগে। মোৰ বৰ দুখ পাওঁ অ' ৰূপালী, বৰ দুখ পাওঁ। তহঁতেতো দেখিয়ে আছিলি, বাপেক ঢুকোৱাৰ পাছৰে পৰা মই তাক ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰালোঁ, মানুহ কৰালোঁ। এতিয়া সি চহৰলৈ গৈ চহৰত বিয়াও পাতিলে। বিয়া পতা কথা মই গমেই নাপাওঁ, সেইবোৰ বাৰু সকলো হৈ গ'লেই। কিন্তু এতিয়া তোৰ যে বৃদ্ধ মা এজনী ঘৰত আছে, খবৰ এটা ল'ব লাগে, সেইকণো সি পাহৰি গ'ল নেকি বাৰু? তাৰ মানৱীয়তা গুণকণো হেৰাই গ'ল নেকি বাৰু ৰূপালী? মই বৰ দুখ পাওঁ অ' এইবোৰ ভাবি ভাবি, সঁচাকৈ। মই ভগৱানক মুঠতে এটাই প্ৰাৰ্থনা কৰোঁ, সি ভালে থাকক আৰু মোক এই সংসাৰৰ পৰা লৈ যাওক, মই সেইটোৱেই বিচাৰোঁ অ'। হয় অ' খুৰীটি, এনেকুৱা ল'ৰা থকাতকৈ নথকাই ভাল। আৰু এফালে কওঁ, সি কিজানি আহিবলৈ মন কৰিলেও মানুহজনী বেয়া বা। নহ'লে মই এটা কথা ভাবিছোঁ খুৰীটি, আপুনিয়ে এবাৰ তাৰ ওচৰৰ পৰা গৈ আহকগৈ যাওক। হাজাৰ হ'লেও আপোনাৰ পেটৰ পোৱালি সি, কিমাননো সহ্য কৰিব আপুনি? আপোনাৰ নিজ চকুৰে তাক এবাৰ চাই আহকগৈ যাওক। আৰু যোৱা পইচা পাতি নাই যদি ময়ে দিম, আপুনি এবাৰ চাই আহকগৈ তাক। ৰূপালী, তই ঠিকেই কৈছ, কিন্তু মই ইমান ডাঙৰ চহৰলৈ আজিলৈকে গৈ পোৱা নাই। মই তাক ক'ত বিচাৰি ফুৰিম? মই চিনিও নেপাওঁ নহয়। মই সঁচাকৈ, সি বাৰু মোৰ খবৰ লোৱা নাই, মই হ'লেওতো তাৰ খবৰ এটা ল'ব পাৰোঁগৈ। ময়ো ভুল কৰিছোঁ ন ৰূপালী? হ'ব দে, তই কৈছ যেতিয়া ময়ে তাৰ এবাৰ খবৰ এটা লৈ আহিমগৈ। সি কেনেকৈ আছে, কি কৰি আছে, মোৰ ল'ৰাটোক মই এবাৰ চাই আহিমগৈ। খুৰীটি, গৈ এবাৰ চাই আহাগৈ যোৱা, একো নহয়। অ' বাবাটো, আছনে? মই তোমাৰ আহিছোঁ, আছোন ওলাই। কোন হয় আপুনি? মোৰ ঘৰলৈ এনেকৈ যে সোমাই আহিছে, সঁচাকৈ দেই, এই খোজনীয়া মগনীয়াৰ পৰা শান্তি নাই আৰু। চিকৰটি। মাজনী, তুমি কি কৈছা? চিকৰটিক কিয় মাতিছা? মই মোৰ ল'ৰাৰ ওচৰলৈ আহিছোঁ, তুমি মোক কিয় তেনেকৈ কৈছা? মাজনী? কোন মাজনী? সঁচাকৈ দেই, আৰু ল'ৰা বুলি যে আপুনি ক'লে, কাক বিচাৰি আহিছে আপুনি? মানে মোৰ বাবাটোক বিচাৰি আহিছোঁ, সি আছেনে বাৰু? অ', আপুনি মানে মিষ্টাৰ দিগন্তৰ মাক ন? আই এম ৰিয়েলি চৰি দেই, মই আপোনাক মানে চিনি পোৱা নাছিলোঁ যে, বেয়া নেপাব। আছে, তেওঁ বৰ্তমান আমাৰ বাবে ব্ৰেকফাষ্ট বনাই আছে, ৰ'ব মই মাতি দিছোঁ। শুনিছা? হেৰ, তোমাৰ মাৰ আহিছে, আহা এবাৰ ওলাই। মানে মোৰ ল'ৰাটো চাকৰি বাকৰি নকৰে নেকি? সেইজনী ঘৰত ঘৰ যোৱাই মানে। অ' ভগৱান, মই এইবোৰ কি চাবলৈ আহিলোঁ? গাটোৱে বেয়া লাগি গৈছে কিবা। আপুনি মনে মনে কি গাই আছে? কি ভোৰ ভৰাই আছে পেটৰ ভিতৰতে? মা, তুমি ইয়াত যে মানে এনেকৈ যে তুমি এইটো ঘৰ কেনেকৈ চিনি পালা? বাবাটো, তই ইয়াত কাম কৰি আছ? মই এইবোৰ কি দেখিছোঁ? তই অতদিনে কিয় জ্বলাইছিলি বাবাটো মোৰ খবৰ ল'বলৈ? মই বৰ কষ্টত আছোঁ জাননে? এইবাৰ বিহুত তই যাবি বুলি মই পিঠা আপনা সকলো কৰিছিলোঁ। তই কিয় নগলি বাৰু? তই কিয় নগলি? আৰু
তই যে মানে ইয়াত ইয়াত কাম বন কৰি আছ, তইতো মোক এবাৰ কৈছিলি তই চাকৰিহে কৰ, মানে কি হ'ল মই একো ধৰিব পৰা নাই অ'। মা হ'ব দেচোন, এইবোৰ মই তোক পিছে পৰে ক'ম। এতিয়া ব'ল তই মোৰ ৰুমলৈকে ব'লচোন, তাতে অকণমান জিৰাবি। হ'ব, এতিয়া এই বুঢ়ীজনী আলপৈচান ধৰি থাকিব নালাগে। আমাৰ অফিচলৈ দেৰি হৈছে, সোনকালে ব্ৰেকফাষ্ট লগাই দিয়া ডাইনিঙত, নহ'লে অফিচ দেৰি হৈ যাব নহয়। হ'ব। মাজনী, সেই বুঢ়ীজনী কোন হয়? মোক যে বিয়নী বুলি মাতিছে। তেওঁ ইমান সাহস ক'ত পালে? কোন হয় সেইজনী? সেইগৰাকী তোমাৰ ঘৰ জোৱাই মাক হয়। মা, তেওঁ ইয়াত দুদিনমান থকাকৈ আহিছে। ঘৰটো হেনো ভাগি ছিগি গৈছে, টিংবোৰৰ ফুটা ওলালে, সেইদিনাখনি মানে শিল বৰষুণ পৰিছিলে বোলে, আৰু বোলে গৰম কাপোৰ নাই, কিবা বোলে কাপোৰ মানে শুবলৈ হেনো কষ্ট হয়, বতাহ সোমাই, এইবোৰ কিবাকিবি এইটো যি কিবাকিবি কৈছে আৰু দেই। কিবা গৰম কাপোৰ নিবলৈ আহিছে পিতেকৰ পৰা। পিতেকে বৰ ডাঙৰ চাকৰি কৰে যে, দেখা নাই জানো? তাৰ ইমান সাহ, তাৰ মাকক এইখন ঘৰত ৰাখিবলৈ কাৰ পাৰ্মিশ্যন লৈছিলে সি? তোমাৰ পাৰ্মিশ্যন লৈছিলে নে মোৰ পাৰ্মিশ্যন লৈছিলে? তাৰ ইমান ক'ত পালে, সি অধিকাৰ ক'ত পালে তাৰ মাকক এইখন ঘৰত ৰাখিবলৈ? সি নিজে এইখন ঘৰৰ ঘৰ জোৱাই হৈ আছে, চাকৰৰ দৰে কাম কৰে, এতিয়া তাৰ আকৌ মাকক ৰখাব? কাম নাই আৰু, একেদিনাই দুইটাক উলিয়াই দিম। গম পোৱা নাই? মোক চিনি পোৱা নাই সিহঁতে? ৰবা, ময়ো দি আছো। মা, হ'ব দিয়াচোন, দুদিনমানহে থাকিব, তাৰ পাছতো যাবগৈ। তুমিনো ইমান কিয় উত্তেজিত হৈছা? কিয় নহ'ম? সি বিনা পাৰ্মিশ্যনত তাৰ মাকক এইখন ঘৰত ৰাখিবলৈ আহিছে। এইখন ঘৰ কি সি বনোৱা নেকি? মই বনোৱা? মোৰ পৰা পাৰ্মিশ্যন লৈ পেলাই এইখন ঘৰত কাক ৰাখিব লাগে কাক নাৰাখিব লাগে মই যেতিয়া কথা ক'ম সি তেতিয়াহে ৰখাব পাৰিব। মই কাক ৰখাব লাগে কাক নৰখাব লাগে সেইটো উত্তৰ মইহে দিম। সি ক'ত অধিকাৰ পালে, ইমান সাহস ক'ত পালে এইখন ঘৰত তাৰ মাকক ৰাখিবলৈ? নহ'ব, মই এতিয়াই তাক মতা বুলি কোৱা। মেডাম, আপুনি মোক মাতিছিলে? মই তোক মাতিছিলোঁ। তই বিনা পাৰ্মিশ্যন নোলোৱাকৈ তোৰ মাৰক এইখন ঘৰত ৰখাবলৈ তই অধিকাৰ ক'ত পালি? ইমান সাহস ক'ত পালি? মই তোক পাৰ্মিশ্যন দিছিলোঁ নে মোৰ মাজনী তোক পাৰ্মিশ্যন দিছিলে? এইখন ঘৰ মই বনোৱা, মনত ৰাখিবি। মই এইখন ঘৰত কাক ৰাখিব লাগে কাক নাৰাখিব লাগে মই ভালদৰে জানো। আৰু তোৰ মাৰ যে সেই গাঁৱৰ পৰা আহি পেলাই ইয়াত থাকিবলৈ আহি সাহস ক'ত পালে তেওঁ? আজি তোৰ মাৰক ভালে ভালে এইখন ঘৰৰ পৰা থৈ আহগৈ, নহ'লে কথা বেয়া হৈ যাব। ভাবিছে পিতেক ভাল জেগাত আছে, যাওঁ আৰু ভালকৈ খাই বৈ আহিম, ভালকৈ থাকি মেলি আহিম। গাঁৱতনো এইবিলাকনো ক'ত খাবলৈ পায়, ক'ত থাকিবলৈ পায় ভালদৰে? সেইকাৰণে ইয়ালৈ দৌৰি আহিছে, দেখা নাই জানো? যা, মাৰক সেইখন ঘৰত মানে গাঁৱৰ ঘৰত থৈ আহগৈ। মোৰ মাক আপুনি তেনেকৈ কৈছে? হ'ব, মই মাক থৈ আহিম, আৰু দ্বিতীয় দিন এইখন ঘৰলৈ মই কেতিয়াও নাহোঁ। ইয়াত চাগে থাকি আপুনি বৰ ভাল পাইছে নহয়নে? গোটেই ঘৰখন গৰম হৈ থাকে যে। এনেকুৱা চাগে গৰম আপোনাৰ সেই গাঁৱৰ ঘৰত নাথাকে চাগে নহয়নে? খাবলৈ পাইছে ফ্ৰীতে, থাকিবলৈ পাইছে ফ্ৰীতে, শুবলৈ পাইছে ইমান আৰামত। গাঁৱৰ ঘৰত জানো এনেকুৱা আৰাম পাইছিলে? ঘৰ চৰ ভগা চিগা বুলি শুনিছোঁ বোলে। গোটেই ভিতৰে হেনো বতাহ মাৰিলে গোটেই ফেৰফেৰকৈ সোমাই আহে। কাপোৰ এখনো ল'বলৈ গাত নাই। তেনেকৈ থাকেনে আপোনালোক? কৃষ্ণ কৃষ্ণ, কেনেকৈ যে থাকে আৰু দেই। ইয়াত একেবাৰে পুৰা ৰজাৰ দৰে খাইছে, ৰজাৰ দৰে আছে, কিহৰ চিন্তা আৰু নহয় জানো? হ'ল আৰু এনেকৈ কিমান দিন থাকিব আৰু লোকৰ ঘৰত? কাম বন এখন দুখন কৰিব। যাওকচোন, মোৰ সেই বাথৰুমটোতে ঢেৰ কাপোৰ জমা হৈ আছে, এইকেইদিন অফিচলৈ পিন্ধি যোৱা। যাওক, আজি মানে আমাৰ সেই কাম কৰা মানুহকেইজনীয়ে ছুটি লৈছে। আজি মানে ছানডে যে, সেইকাৰণে ছুটি লৈছে। আপুনিয়ে পাৰিলে আজি গোটেই ঘৰৰ কাম বনবিলাক আপুনিয়ে কৰকগৈ যাওক। মানে ঘৰৰ সৰা মোচা আৰু কাপোৰ কানি ধোৱা পখলা এইবিলাক আপুনিয়ে কৰক যাওক। পাৰিব নহয়? আপোনাৰ অভ্যাস চাগে আছে নহয়, ঘৰতনো ক'ত আৰু মেচিন চেচিন আছে, আপুনি চাগে হাতেৰেহে ধুৱে। যাওক, সেইকেইটা কাপোৰ হাতেৰে ধুব পাৰিব, সেইকেইটা কাপোৰ হাতেৰে ধুলেহে চফা হ'ব। যাওকচোন যাওক, কাপোৰ সোপা ধুই দিয়কগৈ।
হ'ব দিয়ক পাৰিম কিয় নোৱাৰিমনো খাইছোঁ বৈছোঁ যেতিয়া ধাৰটোতো সুজাবই লাগিব হ'ব দিয়ক কৰোঁগৈ বুঢ়ীক এনেদৰে কামত খটুৱাব লাগিব নহ'লে নহ'লে এই বুঢ়ীজনী ইয়াৰ পৰা যোৱা নামেই নল'ব এনেদৰে যদি কামত খটুৱালেহে এই বুঢ়ীজনী ইয়াৰ পৰা যায়গৈ এনেই সিহঁত খুৱাই বুৱাই থাকি ৰখাম নেকি আজিকালি বস্তুৰ দাম যিহে এনেই ফকটতে পাই খাব নি আৰু সিহঁতলৈ মই টকাৰ গছ ৰুই থোৱা নাই নহয় খাবলৈ কঁকালটো গলেই যেন পাইছোঁ গাটো ইমান বিষাইছে আজি ইমানবোৰ কাম কৰিলোঁ কিবা লাগিছে দেখোন মা কি হ'ল তই যে মনটো মাৰি আছ গাটো তোৰ বেয়া লাগিছে নেকি কচোন মা বাবাটো কঁকাল হাত ভৰি চব গ'ল যেন পাইছোঁ তোৰ শাহু মায়ে আজি মোক গোটেই দিনৰ দিনটো কামেই কৰিবলৈ ক'লেই মই তোৰ মুখলৈ চাই সকলোখিনি কৰিলোঁ জানোচা তোক গালি পাৰে বুলি মই চব কৰিলোঁ সেইবাবে মই এতিয়া কঁকালটো একদম বিষত থাকিব পৰা নাই কাপোৰ ধুলোঁ চাপৰি চাপৰি ঘৰ মুচিলোঁ মোক কাইলৈ তই গাঁৱৰ ঘৰতে থৈ আহগে ব'ল ঐ মই নাথাকোঁ আৰু তয়ো ইয়াত থাকিব নালাগে বোপাই ব'ল গাঁৱত যি মাটি বাৰী আছে তাতেই খেতি কৰি মেলি তেনেকৈ খাই থাকিবি ব'ল বোপাই এনেকৈ তই লোকৰ ঘৰত থাকিব নালাগে ঐ মই আহিবৰ দিন ধৰি চাই আছোঁ তোক কোনেও ইয়াত ভালদৰে মাত বোলেই নকৰে আনকি তোৰ ঘৈণীয়েও দেখোন তোক পাত্তাই দিব নিবিচাৰে তই এনেকৈ কেনেকৈ আছ ব'ল বোপাই ব'ল তই মোৰ লগতে ব'ল নেলাগে তোক এনেকুৱা জীৱন ব'ল বোপাই ব'ল ব'ল মা এইটোৱেই মোৰ জীৱন মা মই সেইকাৰণে তোৰ ওচৰলৈ যাব পৰা নাছিলোঁ মা দেউতাৰ যে গাটো বেয়া হৈছিলে মই তেতিয়াই ইহঁতৰ পৰা অলপমান পইচা ধাৰলৈ নিছিলোঁ সেই ধাৰ আজিলৈকে মই মাৰিহে আছোঁ মা হ'ব দে এইবাৰ এইটো মাহতে ধাৰটো মৰিলেই মই তোৰ লগত গুচি যাম মা নাথাকোঁ আৰু তোৰ ওচৰলৈ মোক যাবলৈও নিদিয়ে জাননে মা অত দিনে যে মই তোৰ ওচৰলৈ যোৱা নাছিলোঁ এইটোৱেই কাৰণ কিমান কৰিবি আৰু মা আগতে তই মোক ঠাণ্ডা পানী এগিলাচো লৈ খাবলৈ দিয়া নাছিলি চব তয়ে যোগাৰ দিছিলি এতিয়া মা মই লোকক যোগাৰ দিব লাগে মোৰ নিজৰটো খোৱা দূৰৰে কথা বৰ দুখ পাইছোঁ জাননে মা হ'ব দে মই তোৰ লগতে গুচি যামগৈ মা গাঁৱৰ মাটিতেই খেতি বাতি কৰি তাতেই থাকিম আৰু তোক শাহু মাই কামত লগাইছে ময়ো দি আছোঁ বাদ দে বাবাটো এইবোৰ কথাকে আকৌ ক'ব নালাগে সিহঁত ধনী মানুহ সিহঁতে আমাৰ লেখীয়া দুখীয়া মানুহৰ কথা বুজি নাপায় তই এইবোৰ কৈ পেলাই আকৌ কাজিয়া সৃষ্টি নকৰিবি নালাগে শাহুৱেক মানে কি বুলি ক'ম আৰু তোৰ শাহু বুলিয়েই ক'ম নে কি বুলি ক'ম আৰু মানুহজনী সেইজনীকে চাবানে তোৰ মানুহ এজনীকে চাবানে দুইজনী ইমান কৈছোঁ নহয় ঐ এনেকুৱা মাইকী মানুহ মই পৃথিৱীটো দেখি পোৱা নাই চাগে আমাৰ গাঁৱতেই নাই পৃথিৱীখনো বাদেই দে মই আজিলৈকে য'ত গৈছোঁ তাত ইমান এনেকুৱা ডাংকাচি মাইকী মই আজিলৈকে দেখাই নাই কি বুলিনো আৰু ক'ম আৰু মই ৰুবি তোমাৰ মাৰে এয়া ভাল কাম নকৰিলে কি হ'ল আমাৰ মায়েনো কি কৰিলে আৰু ইমান খং কৰিছা যে তুমি মোক ইমান খং কিয় নকৰিম মোৰ মাক তোমাৰ মাৰে এইখন ঘৰত কাম কৰা বাই বনাই পেলাইছে মোৰ মাক কাম বন কৰিবলৈ দিব লাগে নেকি মই এইখন ঘৰত কাম কৰি 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 অত বছৰে মই পইচা ধাৰ মাৰিব পৰা নাই এই মাহত মোৰ পইচা ধাৰ মাৰিব মানে মৰিব এইখন ঘৰৰ পৰা মই আৰু মোৰ মাক লৈ পেলাই মই গাঁৱৰ ঘৰলৈ গুচি যাম থাকিবা তোমালোক সুখে শান্তিৰে মাৰ জীয়েৰ দুইজনীয়ে সুখে শান্তিৰে থাকিবা বুজিলা নালাগে তোমালোকৰ লেখীয়া মানুহক মোক বুজিলা পইচা ধাৰ মই মাৰিম আৰু গুচি যাম তোমালোকৰ লগত মোৰ লেনদেন শেষ কি কৈছা তুমি এইবোৰ মানে মই তোমাৰতো পত্নী আৰু তুমি মোৰ স্বামী নহয় জানো আমিতো ইয়াত বিয়া ইমান ধুমধামেৰে মায়ে আমাক পাতি দিছিলে সকলোৰে আগত কিন্তু এতিয়া তুমি মোক এনেকৈ এৰি যাম বুলি ক'লে নহ'ব নহয় পতি বুলি ক'বলৈ আহিছা লাজ লাগিব লাগিছিলে তোমাৰ মুখত পতি শব্দটোৱে শোভা নাপায় বুজিলা মোক যদি তোমাৰ স্বামী বুলি ভাবিছিলা তেতিয়াহ'লে অতদিনে মোক ইমান টৰ্চাৰ কিয় কৰিছিলা মই একমাত্ৰ মনে মনে আছিলোঁ পইচা কেইটাৰ কাৰণে
তোমালোকৰ পৰা মই ধাৰলৈ পইচা নিছিলোঁ, সেই পইচা কেইটা আজি ধাৰ মাৰিবলৈ মই তোমালোকৰ ঘৰত অত দিনে ঘৰ জোৱাই হৈ আছিলোঁ। আৰু মোৰ মৰমৰ একমাত্ৰ মাজনীক খবৰ ল'বলৈ মই যাব পৰা নাছিলোঁ, একমাত্ৰ তোমালোকৰ বাবে তোমালোকে মোক যাবলৈ দিয়া নাছিলা। আৰু শুনা, এতিয়া মোৰ পইচা ধাৰ শেষ হ'ব, তোমালোকে যি কৰা কৰি থাকিবা। মই এইখন ঘৰৰ পৰা ওলাই যাম বুলি কৈছোঁ, ওলাই যামেই। মই তোমালোকৰ লেখীয়া মানুহৰ লগত আৰু থাকিব নোৱাৰোঁ। তোমালোকৰ দৰে মই ধনী নহ'ব পাৰোঁ, কিন্তু মোৰ অন্তৰ আছে, বুজিলা? মোৰ মানৱীয়তা গুণ আছে, মোৰ সন্মান সকলো আছে। মই অত দিনে মই মান সন্মান মই বুকুত বান্ধি ঘূৰি ফুৰিছিলোঁ, কাৰণ সেই ধাৰলৈ নিয়া টকাৰ কেইটাৰ বাবে। আৰু এতিয়া ধাৰৰ পৰা মই মুক্ত, আৰু মোকো তোমালোকে নিবিচাৰিবা, আৰু ময়ো তোমালোকৰ এইখন ঘৰত কোনো দিনেই নাথাকোঁ। তোমালোকে মোক আজিলৈকে এষাৰ ভাল মাত দি নেপালা। তোমালোক মাৰ জীয়েৰ দুইজনীয়ে মোক ধ্বংসৰ পথলৈ ঠেলি দিলা। ঠিক আছে, এইবোৰ চব ভগৱানে বিচাৰ কৰিব, বুজিলা? টকা কেইটা নিব সময়ত দেখোন বৰ কান্দি কাটি দেখুৱাইছিলা, এতিয়া কি হ'ল হা? এতিয়া টকা ধাৰ মৰিলে যে এতিয়া বাহাদুৰি হৈ গ'ল, নহয় জানো? সেইটোৱেই মোৰ ডাঙৰ ভুল আছিল জীৱনৰ, বুজিলা? আটাইতকৈ জীৱনৰ ডাঙৰ ভুল মোৰ সেইটোৱেই আছিল। তোমালোকৰ পৰা মোৰ টকা ধাৰলৈ নিয়াটোৱেই মোৰ ভুল আছিল। কিন্তু মোৰ কি হ'ব? মইতো এতিয়া তোমাৰ পত্নী। ইয়াত সকলোৱে জানে মই তোমাৰ পত্নী বুলি, কিন্তু এতিয়া মই কি কৰিম? কি কৰা কি নকৰা সেইটো তোমাৰ মাক সুধিবা, মই একো ডিচিশ্যন নিদিওঁ, বুজিলা? ৰাকেশ, শুনাচোন এবাৰ। ৰাকেশ, আজি মোৰ মাৰ লগত তোমালোকে যেনেকুৱা ব্যৱহাৰ কৰিছা, তেনেকুৱা ব্যৱহাৰ যদি তোমাৰ মাৰ লগত কোনোবাই কৰে, তোমাৰ কেনেকুৱা লাগিব মনটো, সেইটো ভাবি চাবা। মোৰ মা হয়, বুজিলা? মোক জন্ম দিয়া মা হয়। মই তেওঁৰ দুখ কষ্ট সহ্য কৰিব নোৱাৰো। মাজনী কি হ'ল? মানে আমাৰ কাম কৰা ঘৰ যোৱাইটো যে তোৰ ৰুমৰ পৰা ইমান ফুৰফুৰাই খঙত ওলাই গৈছে, কি হ'ল? মা, কি হ'বলৈ বাকী আছে? এইবোৰ চব তোমাৰ কাৰণেই হৈছে। মোৰ কাৰণে কি হ'ল? মা, ৰাকেশ বোলে এইখন ঘৰ এৰি গুচি যাব, আৰু তাৰ বোলে ধাৰ এই মাহতে মৰিব। সেইকাৰণে সি এই মাহতেই মাকক লৈ মানে গাঁৱলৈ গুচি যাবগৈ। আৰু ময়ো এটা সিদ্ধান্ত লৈছোঁ, যিয়েই নহওক মই ৰাকেশৰ পত্নী। গোটেই সমাজেই জানে, এই ছ'চাইটি মানুহে চবেই জানে। কিন্তু এতিয়া ৰাকেশ যদি আমাৰ ঘৰৰ পৰা গুচি যায়, মই বা তুমি এইখন মানে ঠাইত কেনেকৈ মুখ উলিয়াম কোৱাচোন? সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ, ৰাকেশৰ লগত ময়ো গাঁৱৰ ঘৰলৈ গুচি যাম। থাকিবা তুমি ইয়াতেই। তোমাৰ এই সা সম্পত্তি অজস্ৰ আছে নহয়, এইখিনিৰ মাজতেই তুমি থাকিবা মা। ময়ো ৰাকেশৰ লগত গুচি যাম বুলি ভাবিছোঁ। তই তোৰ দিমাগটো ঠিকে আছে নহয়? তই কি ক'ব বিচাৰিছ? তই সেই গাঁৱৰ ঘৰত গৈ কি কৰিবিগৈ হা? মা, মই যিয়ে নকৰোঁ, মুঠতে মই ৰাকেশৰ লগত গাঁৱৰ ঘৰলৈ গুচি যাম। ৰাকেশ যেতিয়া এইখন ঘৰত নাথাকে, ময়ো নাথাকোঁ, কাৰণ মই তেওঁৰ পত্নী। অতদিনে মই যি ভুল কৰি আহিছিলোঁ, সেই ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ মই ৰাকেশৰ লগত যাম বুলি কৈছোঁ। যেতিয়া যামেই, তুমিয়েই থাকা এইখন ঘৰত। মাজনী, এইবোৰ তুমি কি ক'বলৈ ধৰিছা হা? ইমান সা সম্পত্তি মই কাৰ বাবে ঘটিছোঁ? একমাত্ৰ তোমাৰ বাবে ঘটিছোঁ। তুমি আকৌ এইবোৰ কি কৈছা? শুনা, ৰাকেশে সেই গাঁৱৰ ঘৰত এদিনো থাকিব নোৱাৰে, কাৰণ সি ইয়াত যিমান ফেচিলিটি পাইছিলে ক'ত পাব? সি আকৌ চুচৰি এইখন ঘৰলৈকে আহিব। তুমি চিন্তা নকৰিবা মাজনী, তুমি তাৰ লগত যাব নোৱাৰা। মা, নালাগে তোমাৰ সা সম্পত্তি মোক মুঠতে ৰাকেশকহে লাগে। মই ৰাকেশৰ লগত যাম বুলি ক'লোঁ যেতিয়া যামেই, আৰু মোক বাধা নিদিবা। মা, তুমি আমাৰ ঘৰত আচৰিত। ইয়াত আচৰিত হ'বলগীয়া কি কথাটো আছে মাজনী? মই তোৰ অবিহনে সেইখন ঘৰত অকণমানো মন নবহে। সেইবাবেই মই ইয়ালৈ গুচি আহিছোঁ মাজনী, তোক চাবলৈ। মই সঁচাকৈ আজিহে অনুভৱ কৰিব পাৰিছোঁ জাননি। দুদিনমানৰ পৰা সেই কথাটোৱেই মোক বুকুখনত খুন্দিয়াই ভুকুৱাই মাৰিছে। যেনেকৈ তোৰ অবিহনে মই থাকিব পৰা নাছিলোঁ, ঠিক বিয়নীও চাগে জোৱাইৰ অবিহনে থাকিব পৰা নাছিলে। মোৰ এতিয়া তই যেতিয়া এইখন ঘৰলৈ গুচি আহিলি, তেতিয়াহে মোৰ সেই অনুভৱটো হৈছে। আৰু বিয়নীও, জোৱাই, তোমালোক দুইজনে মোক ক্ষমা কৰি দিবা। সঁচাকৈ মই বহুত অহংকাৰী হৈ পৰিছিলোঁ, আৰু তোমালোকক মই গুৰুত্বই দিয়া নাছিলোঁ। তোমালোকে মোক ক্ষমা কৰি দিব পাৰিবানে?
হ'ব দিয়ক বিয়নী, মানুহ মাতে ভুল হয় আৰু তেনেকৈ কিয়নো ক্ষমা খুজিছে? আমি সৰু মানুহ, আপোনালোকৰ দৰে ডাঙৰ মানুহে আমাৰ দৰে সৰু মানুহক ক্ষমা খুজিলে শোভা নাপায় নহয়। হ'ব দিয়ক, একো নাই, আমি আপোনাক অকণো বেয়া পোৱা নাই। মায়ে ঠিকেই কৈছে, আমি অকণো বেয়া পোৱা নাই দিয়ক, কিয় ক্ষমা খুজিব লাগেনো? মই মানে পাপৰ প্ৰায়শ্চিত্ত কৰিব মন গৈছে, কাৰণ মই বহুত পাপ কৰিলোঁ। জোঁৱাইক নিজৰ ল'ৰা বুলি নাভাবিলোঁ, তেওঁক কাম কৰা মানুহ বুলিয়েই ভাবি থাকিলোঁ। আৰু আপোনালোকে যদি অনুমতি দিয়ে, মই ইয়াত আপোনালোকৰ বাবে এটা সুন্দৰ ঘৰ বনাব বিচাৰোঁ। আপোনালোকৰ মৰমৰ সপোনৰ এখন ঘৰ মই এই ঠাইত বনাই দিব বিচাৰোঁ। আপোনালোকে অনুমতি দিবনে বাৰু মোক? নালাগে, এনেনো কিয় কষ্ট কৰিব লাগে? নেলাগে দিয়ক, মোৰ ল'ৰাই যি পায় যেনেকৈ পায় সি তেনেকৈ এখন ঘৰ বনাব। আপোনাৰ পইচাই আমাক ঘৰ বনাই দিব নেলাগে মা, এওঁ যেনেকৈ পায় যিয়ে পায় তেনেকৈ আমি বহুত সুখী মা। সঁচাকৈ অতদিনে মই তোমাৰ সেই আঁচলৰ তলত থাকি থাকি অহংকাৰী হৈ পৰিছিলোঁ, মানুহৰ মৰম বুজি পাব পৰা নাছিলোঁ। যেতিয়াই ৰাকেশে মোক এৰি থৈ আহিম বুলি ভাবিলে আৰু ৰাকেশে মোক কথাবোৰ বুজালে, তেতিয়াই মই সকলো কথা বুজি পালোঁ মা। এতিয়া এইখন ঘৰত ভগাই হওক চিগাই হওক খাবলৈ পালেও নেপালেও ইমান সুখী মই, ইমান মৰম কৰে মোক, বহুত মৰম কৰে মা। কিন্তু মই সেইখন ঘৰত মৰম কি বস্তু বুজি পোৱাই নাছিলোঁ, কেৱল টকাৰ ওপৰতে উঠি আছিলোঁ। ইয়াত টকা নহ'লেও মা সুখত আছোঁ মা। সঁচাকৈ মানুহৰ টকাই আচল নহয় দেই, সুখো হ'ব লাগে মানুহৰ। মানুহ সদায় হাঁহি ফূৰ্তি কৰি থাকিব পৰা এখন ঘৰ হ'ব লাগে মা, তাতহে থাকি ভাল লাগে জানা। ঘৰ দুৱাৰ সা সম্পত্তি এইবোৰ আচল নহয় মা। তুমি এদিন আমাৰ ইয়াত থাকি চোৱা, তুমি সকলো বুজি পাবা। মাজনী, মই বুজি পাইছোঁ, সেইবাবেইতো তহঁতক মই এখন ধুনীয়া ঘৰ বনাই দিব বিচাৰিছোঁ। প্লিজ আপোনালোকে না নকৰিব, মোক আপোনালোকে অকণমান সুযোগ দিয়ক। আমি ভাবি চাওঁ বাৰু, আপোনাক পাছত উত্তৰ দিম। নহ'ব, মই এখন ঘৰ আপোনাক বনাই দিম বুলি কৈছোঁ যেতিয়া দিমেই আৰু। মা, নালাগে দিয়া, তোমাৰ সেই টকাখিনি তোমাৰ লগতে ৰাখা। আমি মানে ৰাকেশে যিখিনি পইচা আনে আমি সেইখিনিক লৈয়ে সুখী। আৰু চাবা, এদিন আমি ধুনীয়াকৈ এখন সপোনৰ ঘৰ বনাম। তুমি আমাক বনাই দিব নালাগে দিয়া মা। তোমাৰ সেই টকা সা সম্পত্তি সেইখিনি তোমাৰ লগতে ৰাখা মা, তোমাৰ লগতে ৰাখা। কিন্তু মাজনী, সেই সা সম্পত্তি সকলো তোৰ বাবেইতো মা, তোমাৰ সেই সা সম্পত্তি মোক নালাগে মা, মোক সেই সা সম্পত্তি এটকাও নালাগে। এতিয়া ব'লা ভিতৰলৈ, চাহ অকণ খাই যোৱা মোৰ ঘৰখনত। ভিতৰলৈ ব'লক, চাহ অকণমানতো খাই যাওক। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।